সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। বহুকেইটা গুৰুত্বপূৰ্ণ শিক্ষামূলক খবৰ আমি আজিৰ ভিডিঅ'টোত উপস্থাপন কৰিছোঁ। উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম হ্ৰাস কৰা হ'ব। লগতে স্কুল কলেজ খোলাৰ সম্পৰ্কে মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি শেহতীয়া ঘোষণা, নতুন যি আপডেট সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত উপস্থাপন কৰিছোঁ। সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব, ইয়াৰ সকলোবোৰ ইনফৰমেশ্যন লাভ কৰিবৰ বাবে। যদি ভাল লাগে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই খবৰ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমতে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ দুয়োটা বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম 30% হ্ৰাস কৰা হ'ব। COVID-19 পৰিস্থিতিলৈ লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পাঠ্যক্ৰমৰ বোজা হ্ৰাস কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম 2020-21 শিক্ষাবৰ্ষত 30% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। COVID-19 মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত কেৱল ৰাজ্যখনতেই নহয়, গোটেই দেশতে শৈক্ষিক কাৰ্যকলাপ বাধাগ্ৰস্ত হৈ পৰিছে। তেনে পৰিস্থিতিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE ইতিমধ্যে ইয়াৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে 2020-21 বৰ্ষৰ পাঠ্যক্ৰম 30% হ্ৰাস কৰিছেই। আৰু সূত্ৰসমূহৰ মতে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ শৈক্ষিক সমিতিৰ সদস্যসকলে ইতিমধ্যে এক বৈঠকত মিলিত হৈছিল আৰু ছাত্ৰ-ছাত্ৰীৰ কামৰ বোজা 30% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সূত্ৰসমূহে জানিবলৈ দিয়া মতে COVID-19 মহামাৰীৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ মাত্ৰ এইবাৰৰ বাবে ব্যৱস্থা লোৱা হৈছে। জানিব পৰা গৈছে যে পাঠ্যক্ৰম হ্ৰাস কৰাৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষ দুয়োটাৰে পাঠ্যক্ৰম সামৰি লোৱা হৈছে। অহা 31 আগষ্টৰ ভিতৰত অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আনুষ্ঠানিকভাৱে এই বিষয়ত জাননী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, সূত্ৰসমূহে জানিবলৈ দিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই জাননী প্ৰকাশ পোৱাৰ লগে লগে আমি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰিম। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, স্কুল কলেজ খোলাৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে, সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। টাস্ক ফ'ৰ্চৰ বৈঠকৰ পাছতহে লোৱা হ'ব শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত। এই খবৰটো নিয়মীয়া বাৰ্তা কাকতখনৰ 23 আগষ্টৰ। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা সন্দৰ্ভত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতে শনিবাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টাস্ক ফ'ৰ্চে 25 আৰু 26 আগষ্টত বৈঠকত মিলিত হোৱাৰ পাছতহে শিক্ষানুষ্ঠানসমূহ খোলাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি মাননীয় মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আমিনগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে 1 ছেপ্টেম্বৰৰ পৰা স্কুল খুলিবলৈ আমি সাজু হৈ আছো। শিক্ষকসকলেও কৰোনাৰ পৰীক্ষা আৰম্ভ কৰিছে, কিন্তু এই ক্ষেত্ৰত ৰাইজৰো বিভিন্ন মতামত আহিছে। সেয়েহে ৰাইজৰ এই মতামতসমূহ 25 আৰু 26 আগষ্টত টাস্ক ফ'ৰ্চে আলোচনা কৰিব। তাৰ পাছতহে আমি চূড়ান্ত সিদ্ধান্ত ল'ম। টাস্ক ফ'ৰ্চে যি সিদ্ধান্ত ল'ব, মই মন্ত্ৰী হিচাপে সেই সিদ্ধান্তই মানি ল'ব লাগিব। টাস্ক ফ'ৰ্চত অসমৰ শিক্ষাবিদ আৰু শিক্ষক সন্মিলনৰ প্ৰতিনিধি আছে। তেওঁলোকে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে কোৱা হৈছে যে মন্ত্ৰীগৰাকীয়ে সকলো শিক্ষকে কৰোনা পৰীক্ষা সম্পূৰ্ণ কৰি সাজু হৈ থাকিবলৈ আহ্বান জনাইছে। এই প্ৰসংগত তেওঁ কয় যে সকলো অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীক কৰোনা পৰীক্ষা কৰি কৰ্তব্য যোগদান কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনাইছো। লগতে 1 ছেপ্টেম্বৰত গন্তব্যস্থানলৈ যাবলৈ শিক্ষকসকলক সাজু হৈ থাকিবলৈ তেওঁ আহ্বান জনাইছে। প্ৰিয় বন্ধু বান্ধৱীসকল, সেয়েহে আমি ক'ব পাৰোঁ 25 বা 26 আগষ্ট তাৰিখে বিদ্যালয় মহাবিদ্যালয়সমূহ খোলাৰ চূড়ান্ত তাৰিখটো আপোনালোকক জনাব পাৰিম। আমাৰ লগত সংযোজিত হৈ থাকিব, আমি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰিম। বৰ্তমানলৈকে যিসমূহ তথ্য আগবঢ়ালো, যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো লাইক কৰিব আৰু যদিহে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, কাৰণ আমি ভিডিঅ'ৰ মাধ্যমেৰে শিক্ষামূলক বাতৰি, জব আপডেটছ, শিক্ষা সমল আদিবোৰ আপোনালোকৰ বাবে আনি থাকোঁ। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত হৈ ল'বৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।